চাওক আমি অসমৰ বুনিয়াদ গঢ়িবলৈ হ'লে অসমৰ ভাল বুনিয়াদ গঢ়ি অসমক ভৱিষ্যত উজ্জ্বল কৰিবলৈ হ'লে প্ৰথমতেই গুৰুত্ব দিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত শিক্ষানুষ্ঠানৰ ওপৰত আৰু ৰাজ্য চৰকাৰক বাৰম্বাৰ আমি পবিত্ৰ বিধানসভাত শিক্ষা বিভাগত বাজেট বৃদ্ধি কৰি শিক্ষা বিভাগৰ ওপৰত গুৰুত্ব দি সমস্যামুক্ত শিক্ষা বিভাগ শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰীৰ বিভিন্ন বিষয় জড়িত সমস্যামুক্ত কৰিবলৈ সদায় কৈ আহিছোঁ। যোৱাকালিও আপোনালোকে দেখিছে বিধানসভাত উত্থাপন কৰিছোঁ। আজি বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক দিবলৈ টকা নাই, ভাল ইউনিফৰ্ম দিবলৈ চৰকাৰৰ হাতত টকা নাই। তাৰমানে আমাৰ ৰাজ্যখনত হৈছে কি নে শিক্ষা ব্যৱস্থা ভাল কৰাৰ ক্ষেত্ৰত ক'ৰবাত না ক'ৰবাত ব্যক্তিগত বিদ্যালয়ৰ স্বত্বাধিকাৰীসকলে ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ আমি যেনেকৈ সিন্ডিকেট বুলি কওঁ, শিক্ষাৰ ক্ষেত্ৰত এটা সিন্ডিকেট আছে অসমত। এই শিক্ষাৰ ক্ষেত্ৰত সিন্ডিকেটকাৰীসকলে চৰকাৰী বিদ্যালয় বিশ্ববিদ্যালয়ত শিক্ষা ব্যৱস্থাৰ মান চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক কষ্ট দিয়াৰ কাৰণে ক'ৰবাত না ক'ৰবাত শাসক পক্ষক বাধ্য কৰিছে নেকি এনেকুৱা লাগে। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়েই হওক অসমৰ বিভিন্ন বিদ্যালয়ৰ ক্ষেত্ৰতে হওক পুঁজিৰ নাটনি হ'ব নালাগে। মই বিধায়ক হিচাপে অসমৰ এজন সন্তান হিচাপে বেলেগ ডিপাৰ্টমেণ্টৰ পুঁজি কৰ্তন কৰি হ'লেও শিক্ষা বিভাগক 100% যিখিনি পুঁজি লাগে দিব লাগে আৰু এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীয়ে উদ্যোগ ল'ব লাগে। আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ। অন্য এটা বিষয় সুধিছোঁ, ৰাজ্যত যিসমূহ উচ্ছেদ হৈছিলে সেই উচ্ছেদৰ সময়ত বৃহৎ এক কেলেংকাৰী হৈছে। কেৱল চাহ বিস্কুট পানীৰ নামতে বিষয়াসকলে কোটি কোটি টকা খৰচ কৰিলে। যেতিয়া ক'ৰবাত উচ্ছেদ হয় আমি বিভিন্ন ঠাইত গৈছোঁ, মই নিজেও গৈছোঁ, পানী এটুপিও নিদিয়ে। এই অভিযোগ আপোনালোকেও দেখিছে, আপোনালোকেও বাতৰি প্ৰচাৰ কৰে। তেওঁলোকক খাবলৈ পানী এটুপিও নিদিয়ে, বিস্কুট নিদিয়ে, চাহ নিদিয়ে। তাৰপিছতো চাহ বিস্কুটৰ নামত কোটি কোটি টকা। এইটোতো আচৰিত কথা। এইটোতো বিধানসভাত উত্থাপন কৰিব লাগিব। এইটো কি আচলতে এই বিষয়ে জানিবলৈ বিধানসভাত সুধিব লাগিব। কাৰণ উচ্ছেদ কৰি তেওঁলোকক ক'ত পঠাই দিয়ে? উচ্ছেদ কৰি একো চাহ বিস্কুট নিদিয়ে, পুলিচে লাঠিহে তেওঁলোকক পিঠিত মাৰে। পুলিচৰ লাঠি, বন্দুকৰ গুলী উচ্ছেদ কৰা ব্যক্তিসকলক উপহাৰ দিয়ে। তাৰপিছতো চাহ বিস্কুটৰ নামত কোটি কোটি টকা। এইটো আচৰিত কথা। ইমান জঘন্য কেলেংকাৰী কেতিয়াও মানি লোৱা নহয়। এজন লেবাৰ দিনটোত 13 লিটাৰকৈ পানী হিচাপ দেখুৱাইছে। দেখা যাব, হিচাপ আহিব বিধানসভাত। দেখা যাব বিধানসভাত হিচাপ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।